নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 4 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হিন্দু যুৱতী মহিলাসকলৰ জীৱন আপোনালোকে ধ্বংস নকৰিব, লাভ জেহাদ কৰিলেই একেবাৰে ঠেং ভাঙি পেলোৱা হ'ব। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ জনাইছোঁ, হিন্দু যুৱতী মহিলাৰ জীৱন ধ্বংস নকৰিব মিয়া মুছলমানসকলে, এয়া হৈছে শেষ ৱাৰ্ণিং। এতিয়াৰে পৰা ভুলতো লাভ জেহাদ নচলিব অসমত। ইয়াৰ উপৰিও এইবাৰ যিহেতু লাভ জেহাদীৰ ঠেঙেই ভাঙি পেলোৱা হ'ব, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কথামতেই ইতিমধ্যে যিহেতু কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিন্দু যুৱতী মহিলাৰ সৈতে লাভ জেহাদ কৰিলেই ভুগিব লাগিব ভয়ংকৰ পৰিণাম। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত যিহেতু অধিক কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন, গুৰুতৰ অপৰাধৰ এতিয়াৰে পৰা শাস্তি হ'ব কেৱল মাথো এনকাউণ্টাৰ। নতুন চৰকাৰ গঠনৰ পাছতে ৰাজ্যত যিহেতু বৰ্তমান সময়লৈকে 5টাকৈ দুৰ্ধৰ্ষ অপৰাধীক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। ড্ৰাগছ ব্যৱসায়ী, ধৰ্ষণকাৰী, ডকাইতো সাৰি যোৱা নাই এই বিষয়টোৰ পৰা। মুঠতে যি কি নহওক, হিন্দু যুৱতী মহিলাৰ সৈতে লাভ জেহাদ কৰিলেই এতিয়াৰে পৰা ভুগিব লাগিব ভয়ংকৰ পৰিণাম। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান দিনৰ পিছতেই সলনি হ'বলৈ গৈ আছে আমেৰিকাৰ ইতিহাস। কাৰণ প্ৰতিখন ডলাৰত দেখিবলৈ পাব জীৱিত ডনাল্ড ট্ৰাম্পৰ ছবি, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আমেৰিকাৰ ইতিহাস সলনি কৰিবলৈ গৈ আছে ডনাল্ড ট্ৰাম্পে। ডলাৰত জিলিকি উঠিব এইবাৰৰ পৰা ট্ৰাম্পৰ ছবি। আমেৰিকাৰ $250 নোটত ট্ৰাম্পৰ ছবি এতিয়াৰে পৰা দেখিবলৈ পোৱা যাব। সংসদৰ অনুমোদন পালেই ছপা হ'ব এই $250 নোট। নোট ছপা হ'লেই সলনি হ'ব 150 বছৰীয়া আমেৰিকাৰ ইতিহাস। কাৰণ ডলাৰত সন্নিৱিষ্ট হ'বলৈ গৈ আছে প্ৰথম জীৱিত ব্যক্তি তথা ডনাল্ড ট্ৰাম্পৰ ছবি। কেইটিমান মুহূৰ্তৰ পূৰ্বে কোষাগাৰ সচিবে আগবঢ়াইছে এই চূড়ান্ত প্ৰস্তাৱ, আৰু কংগ্ৰেছে অনুমোদন দিলেই কাৰ্যকৰী হ'ব এই নোট ছপাৰ কাৰ্য। কেৱল ইমানেই নহয়, নতুন নোট ডিজাইন কৰিবৰ বাবে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মিয়াই এইবাৰ যেনেকৈ হওক ত্যাগ কৰিব লাগিব উজনি অসম। উজনি অসমত এজনো মিয়া বাংলাদেশী থাকিব নোৱাৰিব। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে হুংকাৰ প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে সংগ্ৰামী সেনা অসমে। সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা আৰু কি মন্তব্য কৰা হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যেনেকৈ হওক মিয়াই এইবাৰ ত্যাগ কৰিবই লাগিব উজনি অসম। আগন্তুক 7 দিনৰ ভিতৰত উজনি অসম এৰি যাব লাগিব মিয়াই, অন্যথা কথা একেবাৰে বেয়া হ'ব। শিৱসাগৰত ইতিমধ্যে সংগ্ৰামী সেনা অসমে মিয়া বিৰোধী কেইবাখনো বেনাৰ অৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত মিয়াই মাটি ক্ৰয় কৰাক লৈ সৰব হৈ পৰিছে কেইবাটাও দল সংগঠন, আৰু তেওঁলোকৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে আমি শিৱসাগৰক কেতিয়াও মিয়ালেণ্ড হ'বলৈ নিদিওঁ, আৰু মিয়াক খেদিবলৈ আমি যিহেতু বৰ্তমান সময়ত সম্পূৰ্ণৰূপে সাজু আছোঁ। এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে সংগ্ৰামী সেনা অসম আৰু গৰিয়া জাতীয় পৰিষদে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াও ৰাখি থোৱা হৈছে আয়াতুল্লাহ আলী খামেনিৰ মৃতদেহ। প্ৰায় 3 মাহৰ পাছত সম্পন্ন হ'ব জানাজা, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মৃত্যুৰ পৰা প্ৰায় 3 মাহৰ পাছত সম্পন্ন হ'ব আয়াতুল্লাহ আলী খামেনিৰ জানাজা। প্ৰায় 2 কোটি লোক উপস্থিত থাকিব খামেনিৰ সেই জানাজাত। এতিয়াও ৰাখি থোৱা হৈছে যিহেতু খামেনিৰ মৃতদেহ। সমগ্ৰ বিশ্বক আচৰিত কৰি ইৰাণে যিহেতু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে, দেশৰ কেইবাখনো ডাঙৰ চহৰত আন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব বুলি ইতিমধ্যে বিশেষ তথ্য প্ৰকাশ পাইছে সংবাদ মাধ্যমত। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'বলৈ গৈ আছে প্ৰায় 24 ঘণ্টীয়া 3-দিনীয়া ৰাজ্যিক শোক ইতিমধ্যে যিহেতু ঘোষণা কৰিছে ইৰাণ চৰকাৰে। যিহেতু আয়াতুল্লাহ আলী খামেনিক
যোৱা 28 ফেব্ৰুৱাৰী তাৰিখেই হত্যা কৰিছিল আমেৰিকাই আৰু তিনিওখন চহৰতে বৃহৎ পৰিসৰৰ ৰাজহুৱা দুৱা অনুষ্ঠিত হ'ব। ইতিমধ্যে নিৰাপত্তাৰ দিশটোক লৈ চিন্তিত হৈ পৰিছে ইৰাণ প্ৰশাসন আৰু যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে বৰ্তমান সময় পৰ্যন্ত জানাজা হোৱা নাছিল আয়াতুল্লাহ আলী খামেনিৰ আৰু 2 কোটি লোকৰ উপস্থিতিত হ'ব সেয়েহে এইবাৰ আয়াতুল্লাহ আলী খামেনিৰ জানাজা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গ্ৰেপ্তাৰ কৰিবই লাগিব ৰ'জ আলীৰ পিতৃক আৰু চৰাঞ্চলত হ'ব লাগিব সামৰিক অভিযান। ইতিমধ্যে এই সন্দৰ্ভত এই ডাঙৰ মন্তব্য কোনে আৰু কেতিয়া কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চৰাঞ্চলত হ'ব লাগিব সামৰিক অভিযান। ইয়াৰ উপৰিও লুকাই থকা অপৰাধীক উলিয়াই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। নলবাৰীত মাধুৰ্য বৰ্মনক হত্যা কৰি চৰলৈ যিহেতু পলাই গৈছিল ৰ'জ আলী আৰু মাধুৰ্যক হত্যা কৰিছিল যিহেতু এটা 10ৰ পৰা 15জনীয়া এটা দুৰ্বৃত্তৰ দলে আৰু ৰ'জৰ পিতৃ জেহাদীৰ হৈছে প্ৰধান পৃষ্ঠপোষক। যিহেতু ৰ'জ এজন হৈছে গুণ্ডা আৰু ৰ'জক হিৰো সজাব বিচৰাসকলক আমি ধিক্কাৰ জনাইছোঁ। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে মাধুৰ্যৰ ঘৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ এটা দলে এই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কেৱল ইমানেই নহয়, ৰ'জৰ পিতৃকো শীঘ্ৰেই নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো দাবী জনাইছে সেই হিন্দু ফ্ৰণ্টৰ দলটোৱে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ সোণ বিক্ৰী কৰি ডলাৰ ক্ৰয় কৰিছে RBI আৰু এই RBIৰ সিদ্ধান্তক লৈ আৰম্ভ হৈছে সমগ্ৰ বিশ্বজুৰি চৰ্চাৰ আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশৰ বিত্তীয় সংকটক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰিয়ে সৃষ্টি কৰিছে সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ আৰু টকাৰ হ্ৰাস পোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰিজাৰ্ভ বেংকে এইবাৰ সোণ বিক্ৰী কৰি ক্ৰয় কৰিলে ডলাৰ। কিছু মুহূৰ্তৰ পূৰ্বে এই দাবী জনাইছে মাৰ্কিন সংবাদ সংস্থা তথা ব্লুমবাৰ্গ ইকনমিক্সে। জানিব পৰা মতে মে' মাহৰ শেষৰ সপ্তাহত ডলাৰ ক্ৰয় কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। প্ৰায় 1.14 লাখ কোটি টকাৰ মূল্যৰ সোণ বিক্ৰী কৰি 7.5 বিলিয়ন ডলাৰ ক্ৰয় কৰিছে ইতিমধ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে। অৰ্থাৎ বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ ভাৰতে বিদেশত বন্ধকত থোৱা সোণ পুনৰ বিক্ৰী কৰিলে NDA চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেচন কাৰ্ড থকাসকলেহে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আহি গ'ল এটা ভাল খবৰ। ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে লাভ কৰিব এতিয়াৰে পৰা 2খনকৈ ৰেচন কাৰ্ড আৰু সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকা এটাও খৰচ কৰিব নালাগে। এটকাও নিদিয়াকৈ সকলোৱে লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। কেৱল ইমানেই নহয়, ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈও ইতিমধ্যে যিহেতু নতুন ঘোষণা কৰিছে হিমন্তৰ চৰকাৰে। পৰিয়ালত মাহিলী অনুযায়ী এতিয়াৰে পৰা প্ৰদান কৰা হ'ব অৰুণোদয়ৰ ধন। এটা ডাঙৰ পৰিয়ালে ইয়াৰ উপৰিও লাভ কৰিব পাৰিব 2টাকৈ অৰুণোদয়ৰ সুবিধা। প্ৰতিখন আঁচনি আপডেট কৰিব হেনো এইবাৰ ৰাজ্য চৰকাৰে। এনেদৰে প্ৰায় 70 লাখ ৰেচন কাৰ্ডধাৰীক লৈ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।